নমস্কাৰ জ্ঞান বিজ্ঞানৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি আমি জানুৱাৰী মাহৰ 9 তাৰিখৰ কেইটামান বিশেষ মহত্বপূৰ্ণ তথ্য আলোচনা কৰিম। 9 জানুৱাৰী দিনটোনো কিয় মহত্বপূৰ্ণ চাওঁচোন আহক। ভাৰতৰ সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি আৰু বিকাশত প্ৰৱাসী ভাৰতীয়সকলে আগবঢ়োৱা বৰঙণিৰ প্ৰতি সন্মান জনাই 2003 চনৰ পৰাই আজিৰ দিনটোতে প্ৰৱাসী ভাৰতীয় দিৱস পালন কৰি আহিছে। 1915 চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছিল। এই দিনটোক যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে 9 জানুৱাৰী দিনটোতে প্ৰৱাসী ভাৰতীয় দিৱস পালন কৰা হয়। 1917 চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ গড়ৱালী পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ নেতা সুন্দৰলাল বহুগুণাৰ জন্ম হৈছিল। 1922 চনৰ আজিৰ দিনটোতে ভাৰতীয় বংশোদ্ভূত নোবেল বঁটা বিজয়ী প্ৰখ্যাত চিকিৎসা বিজ্ঞানী হৰগোবিন্দ খুৰানাৰ জন্ম হৈছিল। 1951 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্কস্থিত কাৰ্যালয়ৰ মুকলি কৰে। 1951 চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰমণিয়াম জয়শংকৰৰ জন্ম হৈছিল। উল্লেখযোগ্য যে 2015 চনৰ পৰা 2018 চনলৈ তেখেত ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল। 2000 চনৰ আজিৰ দিনটোতে ধিং এক্সপ্ৰেছ নামেৰে খ্যাত 2018 চনৰ অৰ্জুন বঁটা বিজয়ী হিমা দাসৰ জন্ম হৈছিল। তেওঁ ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছ 2018ৰ 400 মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰে। আজিৰ দিনটোৰ তাৎপৰ্য ইমানতে শেষ কৰিলোঁ। আন এটা ভিডিঅ'লৈ মই পুনৰ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।